নমস্কাৰ আপুনি চাই আছে খবৰ এপ নিউজ 18 ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী মহা সংকটৰ মাজতে সাধাৰণ জনতাক মাধমাৰ তলা বন্ধৰ সময়তে ৰাজ্যত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি প্ৰতি লিটাৰ পেট্ৰলত প্ৰায় 100 টকাকৈ বৃদ্ধি কৰা হয় আৰু বৰ্তমান প্ৰতি লিটাৰ পেট্ৰলৰ দাম হলগৈ 77 টকা 46 পইচা পূৰ্বে প্ৰতি লিটাৰ পেট্ৰলৰ দাম আছিল 71 টকা 61 পইচা ইপিনে প্ৰতি লিটাৰ ডিজেলত প্ৰায় 5.5 টকাকৈ বৃদ্ধি কৰা হয় আৰু বৰ্তমান প্ৰতি লিটাৰ ডিজেলৰ দাম 70 টকা 50 পইচা হল পূৰ্বে প্ৰতি লিটাৰ ডিজেলৰ দাম আছিল 65 টকা 7 পইচা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ ইন্ধনত ভ্যাট বৃদ্ধি কৰা হয় নিশা 12 বজাৰ পৰা কাৰ্যকৰী হয় এই নতুন নিৰিখ মহা সংকটৰ মাজতে জনতাক পুনৰ মাধমাৰ তলা বন্ধৰ সময়তে ৰাজ্যত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পালে আকাশলংঘী দাম বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ প্ৰতি লিটাৰ পেট্ৰলৰ দাম বৃদ্ধি পালে 100 টকাকৈ বৰ্তমান প্ৰতি লিটাৰ পেট্ৰলৰ দাম হলগৈ 77 টকা 46 পইচা উল্লেখযোগ্য যে পূৰ্বে প্ৰতি লিটাৰ পেট্ৰলৰ দাম আছিল 71 টকা 61 পইচা ইপিনে প্ৰতি লিটাৰ ডিজেলত প্ৰায় 5.5 টকাকৈ বৃদ্ধি কৰা হয় আৰু বৰ্তমান প্ৰতি লিটাৰ ডিজেলৰ দাম হলগৈ 70 টকা 50 পইচা উল্লেখযোগ্য যে প্ৰতি লিটাৰ ডিজেলত পূৰ্বৰ দাম আছিল 65 টকা 7 পইচা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ ইন্ধনত ভ্যাট বৃদ্ধি কৰা হয় নিশা 12 বজাৰ পৰা কাৰ্যকৰী কৰা হয় নতুন নিৰিখ আৰু কৰোনা ভাইৰাছক লৈ বিশ্বজুৰি অব্যাহত আছে মৃত্যুৰ কিৰিলি কালৰূপী কৰোনা বিশ্বজুৰি প্ৰাণ ললে 1.5 লাখৰো অধিক লোকৰ কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 1,77,608 জনলৈ বিশ্বজুৰি কৰোনা গ্ৰাসত পৰিছে 25,56,515 গৰাকী লোক ইপিনে ছখন দেশত লাখৰ ঘৰ অতিক্ৰম কৰা কৰোনাই সংহাৰ অব্যাহত ৰাখিছে আমেৰিকাত সৰ্বাধিক 8,18,744 গৰাকী লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে এই মহামাৰীত কোভিড-19ত আক্ৰান্ত হৈ আমেৰিকাত মৃত্যুমুখত পৰিছে 45,318 জন স্পেইনত 2,04,178 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 21,282 জনৰ ইটালীত কৰোনা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা 1,83,957 গৰাকী মৃত্যু হৈছে 24,648 জন ভাৰতত এই পৰ্যন্ত কৰোনা ভাইৰাছত 18,985 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 3,260 গৰাকী লোকে আৰু ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যু হৈছে 603 জনৰ উল্লেখযোগ্য যে প্ৰতি মুহূৰ্তত বৃদ্ধি পাই আছে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা কিন্তু এই পৰ্যন্ত কালৰূপী কৰোনা ভাইৰাছক নিঃশেষ কৰিবলৈ সক্ষম হোৱা নাই বিশ্ববাসী আমি জনাই আছো এই আপডেট কৰোনা ভাইৰাছৰ সংক্ৰমণৰ আপডেট সমগ্ৰ বিশ্বজুৰি ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশত বৰ্তমান সংহাৰী ৰূপ ধাৰণ কৰিছে কৰোনা ভাইৰাছৰ সংক্ৰমণে আৰু ভাৰতত কৰোনাত আক্ৰান্ত হৈছে 18,985 জন মৃত্যু হৈছে 603 জন চীনত কৰোনাত আক্ৰান্ত 82,088 জন মৃত্যু হৈছে 4,632 জনৰ ইটালীত কৰোনাত আক্ৰান্ত 1,83,957 জন মৃত্যু হৈছে 24,648 জনৰ স্পেইনত কৰোনাত আক্ৰান্ত 2,04,178 জন মৃত্যু হৈছে 21,282 জনৰ ইফালে ফ্ৰান্সত কৰোনাত আক্ৰান্ত হৈ আছে 1,58,050 জন মৃত্যু হৈছে 20,796 জনৰ ইৰাণত কৰোনাত আক্ৰান্ত 84,802 জনৰ মৃত্যু হৈছে 5,997 জনৰ আমেৰিকাত সৰ্বাধিক কৰোনাত আক্ৰান্ত হৈছে 8,18,744 জন আৰু এই পৰ্যন্ত দেশখনত মৃত্যুমুখত পৰিছে 45,318 জনকৈ লোক ৰাজ্যত দুদিনলৈ বন্ধ ৰেপিড টেষ্ট কিটেৰে কৰা স্বাস্থ্য পৰীক্ষা আইচিএমআৰৰ নিৰ্দেশনাৰ পিছতে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত স্পেনিছ গাৰ্ডেনত আজি ৰেপিড টেষ্ট কিটেৰে স্বাস্থ্য পৰীক্ষাৰ কথা আছিল অন্তিম মুহূৰ্তত স্থগিত ৰখা হয় ৰেপিড টেষ্ট কিটৰ পৰীক্ষা দুদিনলৈ ৰেপিড টেষ্ট কিট ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ ৰেপিড টেষ্ট কিটৰ বিসংগতি ধৰা পৰাৰ পিছতে এই নিৰ্দেশনা জাৰি কৰা হয় আইচিএমআৰৰ দলে বৈধতা নিশ্চিত কৰাৰ পিছতে ৰেপিড টেষ্ট কিট ব্যৱহাৰৰ পৰামৰ্শ দিয়া হ'ব
এখন ৰাজ্যৰ পৰা পোৱা অভিযোগৰ পিছতে ICMRৰ এই নিৰ্দেশ সংবাদ মেল পাতি এই নিৰ্দেশ দিয়ে ICMRে তলাবন্ধৰ আংশিক শিথিলতাৰ পিছতে নিৰাশাৰ মাজতো আশাৰ ৰেঙনি দেখিছে ৰাজ্যৰ কৃষক ৰাইজে শোণিতপুৰৰ বৰচলাত কিনকিনীয়া বৰষুণৰ মাজতে পথাৰত নামিছে কৃষকসকল তলাবন্ধত ঘৰতে আবদ্ধ হৈ প্ৰায় এমাহৰ পিছত পুনৰ উদ্যমেৰে পথাৰত নামিছে শোণিতপুৰৰ বৰচলাৰ কৃষক ৰাইজে সামাজিক দূৰত্ব ৰক্ষা কৰি এদৰে কৃষকসকলে নামিছে কৃষি কাৰ্যত ইপিনে কৃষি ঋণ আদিৰ ক্ষেত্ৰত বিশেষ ৰেহাই দিবলৈ আহ্বান জনাইছে এইসকল উদ্যমী কৃষকে আগবঢ়াইছো আমাৰ স্থানীয় সংবাদদাতা হৰেণ ভূমিজৰ এক প্ৰতিবেদন দ্বিতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ পিছতেই ৰাজ্য চৰকাৰে আচলতে কৃষি খণ্ডৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দি আচলতে খেতিয়কক পথাৰত নামিব দিছে সামাজিক দূৰত্ব বজাই ৰাখি কৃষকসকলক পথাৰত নামিব দিয়া হৈছে ইয়াৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে শোণিতপুৰ জিলাৰ বৰচলাতো কৃষকসকলে এতিয়া পথাৰত নামিছে এইদৰে তেওঁলোকে ব্যস্ত হৈ পৰিছে আজিৰে পৰা পথাৰত এনেধৰণে শস্য সিঁচাত বিভিন্ন যি কৃষি কাৰ্য কৰাত তেওঁলোকে এনেধৰণে ব্যস্ত হোৱা দেখা গৈছে এই হৈছে বৰচলাৰ দৃশ্য চৰকাৰে আচলতে লকডাউনৰ যি দ্বিতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ পিছতে এনেধৰণে আচলতে কৃষি ক্ষেত্ৰত কিছু পৰিমাণে ৰেহাই দিছে যাৰ ফলত এতিয়া কৃষকসকলে পথাৰত নামিছে সামাজিক দূৰত্ব বজাই ৰাখি তেওঁলোকে কামত ব্যস্ত হৈছে মই পোনে পোনে কথা পাতিম ইয়াৰে এগৰাকী স্থানীয় কৃষক আছে কি ক'ব হয় বৰ্তমান সময়ত মহামাৰী যি কৰোনা ভাইৰাছৰ আতংক গোটেই পৃথিৱী আজি বন্ধ হৈ গৈছে এই সময়তে আজি কৃষকসকলে যদি খেতি নকৰে কিন্তু ভৱিষ্যতৰ দিনত সকলো ৰাইজৰ কাৰণে এক খাদ্য সংকটে দেখা দিব সেয়েহে অসম চৰকাৰে আৰু চৰকাৰে যি এটা পদক্ষেপ লৈছে যে খেতিয়কসকলক কৃষি কৰ্মত নামিবৰ বাবে যি এটা সুবিধা কৰি দিছে তাৰ বাবে মই চৰকাৰলৈ বিশেষভাৱে ধন্যবাদ জনাইছোঁ যদিও আজি আমি মৰাপাটৰ খেতি আজি সিঁচি আছোঁ পলম হৈছে আমি চ'ত মাহৰ ভিতৰতে আমি মৰাপাটৰ কঠীয়া আমি সিঁচি শেষ কৰিব লাগে কিন্তু আমি আজি বহাগৰ 10 দিন পাৰ হৈ গৈছে আমি ইয়াৰ ইমান পলমকৈ উপায় নাপায় আমি পলমকৈ হ'লেও এই মৰাপাটৰ খেতি আমি সিঁচিছোঁ আজি কেনেধৰণে ক্ষতি হৈছে আপোনালোকৰ এই লকডাউনৰ ফলত হয় আজি কৃষকসকলৰ যথেষ্টখিনি ক্ষতি হৈছে আজি যিসকল দুখীয়া কৃষক আছে কৃষকসকলৰ শাক চব্জিৰ পৰা আৰম্ভ কৰি যিবোৰ খেতি আছে সেইবোৰ খেতিত যথেষ্টখিনি ক্ষতি হৈছে হয় আমি আচলতে যি পৃথিৱী আজি লোকচানত সন্মুখীন হৈছে এই ক্ষেত্ৰত কৃষকসকলৰ ক্ষতি হৈছে আৰু এই ক্ষতি যাতে চৰকাৰে কিছু পৰিমাণে যাতে কৃষকসকলক এটা প্ৰাপ্য দিয়াৰ ব্যৱস্থা কৰে তাৰ বাবে মোৰ চৰকাৰলৈ অনুৰোধ থাকিল আৰু ইতিমধ্যে যিসকল কৃষকে KCC লোন লৈ কৃষকৰ ঋণ লৈ খেতি আৰম্ভ কৰিছিলে আৰু তেখেতসকলে বৃহৎ এক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে এই ক্ষেত্ৰত যদি মই চৰকাৰলৈ আহ্বান জনাইছোঁ যাতে কৃষি ঋণসমূহ যাতে ৰেহাই কৰি দিব পাৰি নেকি তাৰ বাবে এক পৰ্যালোচনা চলাওক তেখেতসকলৰ চৰকাৰলৈ মোৰ এই অনুৰোধ হয় নিশ্চয়কৈ আচলতে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যে আচলতে কৰোনা মহামাৰীৰ কাৰণে গোটেই বিশ্বৰ ক্ষতি হৈছে আৰু অসমৰতো যিহেতু কৰোনা ভাইৰাছৰ কাৰণে আচলতে কৃষকসকলে লোকচানৰ সন্মুখীন হৈছে সেয়া কিন্তু স্বাভাৱিক কথা যদিও আচলতে চৰকাৰে এই বিষয়টো আচলতে গুৰুত্ব সহকাৰে লৈ কৃষকসকলক আচলতে সকাহ দিবলৈ এই বৰচলাৰ কৃষকসকলেও কাতৰ আহ্বান জনাইছে খবৰ অব্যাহত থাকিব বাতৰিত সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ ৰাজ্যত আংশিকভাৱে তলাবন্ধ শিথিল কৰাৰ পাছত পথাৰত নামিছে কৃষক ৰাইজ পথাৰত নামিয়েই হুমুনিয়া কাঢ়িছে কৃষকসকলে কিয়নো পথাৰ গেলি পচি গৈছে শাক পাচলিৰে মঙলদৈৰ বালাবাৰী পঞ্চায়তৰ 2 নম্বৰ ঠেকেৰাবাৰী গাঁৱৰ পথাৰৰ একে দৃশ্য তলাবন্ধত পথাৰতে দমে দমে গেলি পচি গৈছে ৰঙালাও নষ্ট হৈ যোৱাৰ ফলত পথাৰত গৰুৱে খাইছে ৰঙালাও খেতি পথাৰত শ শ ৰঙালাও পচি যোৱাত এতিয়া মূৰে কপালে হাত দিছে দুৰ্ভগীয়া কৃষকসকলে মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন আগবঢ়াইছো মই উপস্থিত আছোঁ মঙলদৈ সমষ্টিৰ অন্তৰ্গত বালাবাৰী পঞ্চায়তৰ 2 নম্বৰ ঠেকেৰাবাৰী গাঁৱত যিখন গাঁৱত কৃষকসকলে বিভিন্ন খেতি কৰিছিলে বিভিন্ন পাচলিৰ খেতি কৰিছিলে কিন্তু এই লকডাউনৰ কাৰণে বহু পাচলি ইতিমধ্যে নষ্ট হৈছে যদিও লকডাউন খুলি দিয়া হৈছে কিন্তু বেপাৰীসকল ব্যৱসায়ীসকল বিভিন্ন স্থানৰ পৰা আহে এই স্থানৰ পৰা পাচলি নিবৰ কাৰণে কিন্তু এতিয়া অহা নাই যাৰ কাৰণে কিছু অসুবিধাত পৰিছে কৃষকসকল আমি দেখুৱাব বিচাৰিছোঁ এয়া ৰঙালাও খেতি কৰিছিলে কৃষকসকলে মঙলদৈ 2 নম্বৰ ঠেকেৰাবাৰীৰ দৃশ্য কেনেকৈ ৰমেশে দেখুৱাইছে এয়া এই ৰঙালাওসমূহ ইতিমধ্যে পচি গৈছে
যিহেতু কৃষকসকলে এই লকডাউনৰ কাৰণে বিক্ৰী কৰিব পৰা নাই, যথেষ্ট ৰঙালাও এতিয়া পচি গৈছে। লকডাউন খুলি দিয়া হৈছে, শিথিল কৰা হৈছে কৃষকসকলৰ কাৰণে, কিন্তু এতিয়াও ব্যৱসায়ীসকল কিন্তু এই স্থানত এই পাচলিসমূহ নিবৰ কাৰণে অহা নাই। এতিয়া দমোজাত পৰিছে কৃষকসকলে, যদিও কৃষকসকলে নিজাববীয়াকৈ বিক্ৰী কৰিছে, কিন্তু সেয়া যথেষ্ট নহয়। হাজাৰ হাজাৰ যি ৰঙালাও খেতি নষ্ট হৈছে, গৰু খুৱাব লগা হৈছে। দৃশ্য দেখুৱাইছোঁ, গৰুৱে খাইছে এয়া ৰঙালাও খেতিসমূহ। যথেষ্ট এইবাৰ লোকচানৰ সন্মুখীন হৈছে কৃষকসকল। আমি তেওঁলোকৰ ওচৰলৈকে যাম। কিমান বিঘা মাটিত আপোনালোকে খেতি কৰিছে? আমি 5 বিঘা কৰিছিলোঁ। 5 বিঘা কৰিছিলোঁ ৰঙালাও, বেচব পৰা নাই। চৰকাৰে খুলি দিছে কালিৰ পৰা, বেপাৰীবিলাক নাহে। কাঠ বেচিম। কিমান ৰঙালাও আছে? কিমান হাজাৰ, বহুত হাজাৰ আছে। 10,000 মান পিচ হ'ব ৰঙালাও। বিক্ৰী কৰিব পৰা নাই। লকডাউন খুলি দিছে, এতিয়া বেপাৰীবিলাক নাহে। আহিলে আমি বেচিব পাৰোঁ। বহুত টকা, 2 লাখ মান গেছিল খৰচ। 2 লাখ মান খৰচ হৈছে 5 বিঘাত। আন বছৰ লাভ হয়? লাভ হয়। এবছৰ বেয়া হৈ আছে, বেচিব পৰা নাই, চব বেয়া হৈ আছে। বৰষুণৰ কাৰণে আৰু পজি আছে, বেপাৰী নাপাওঁ। আমি এতিয়া কি কৰিম, উপায় নাই। আধা আধি গৰুক খুৱাই আছোঁ, আধা বৰষুণ মাৰি আছে। এতিয়া আমাৰ উপায় নাই, কি কৰিম? উপায়বিহীন হৈ পৰিছে, যিহেতু বৰষুণ আৰম্ভ হোৱাৰ লগে লগে এই যি পাচলিসমূহ, এই ৰঙালাওসমূহ কিন্তু পচিবৰ কাৰণে আৰম্ভ কৰিছে। আমি দেখুৱাইছোঁ, ৰমেশে দেখুৱাইছে এই দৃশ্য। এয়া বৃহৎ অঞ্চল, প্ৰায় 5 বিঘা মাটিত তেওঁলোকে এই ৰঙালাও খেতি কৰিছিলে, আৰু খেতি কৰি তেওঁলোকে এই অধিক উৎপাদন হৈছিলে এইবাৰ, কিন্তু এই উৎপাদনসমূহ কিন্তু এতিয়া এনেধৰণে পচি গৈছে। ব্যৱসায়ীসকলক আহিছে নেকি ইয়াতে? নাই ছাৰ, বেপাৰী অহা নাই। বেপাৰী অহা নাই, নাহাৰ কাৰণে আমাৰ আধা পচি আছে, বিক্ৰী কৰিব পৰা নাই। এতিয়া উঠাই লৈ কিনে ঘৰত থৈ আছোঁ, পচিয়ে যাবহে। চৰকাৰে আহ্বান দিয়ে, এতিয়া চৰকাৰে আমাৰ ব্যৱস্থা কি ল'ব? চৰকাৰে বজাৰত উঠব নিদিয়ে, বেপাৰী আহিব নিদিয়ে, আমিও বজাৰত লৈ যাব নোৱাৰোঁ। সেয়াই অৱস্থাৰ। চৰকাৰক কি কৰোঁ? চৰকাৰে লকডাউন দি থৈছে, ধাৰ কৰি লৈছোঁ, ধাৰ কৰি ইণ্টাৰেষ্টৰ পৰা লৈ কিনে খেতি মেতি কৰিছোঁ। এতিয়া কামলা পাতি হেৰি কৰিছোঁ, এতিয়াতো লছে হ'ব আৰু এতিয়া বেচবই পৰা নাই, এতিয়া পচিয়ে আছে আধা। এইসকল কৃষক, যিসকল কৃষকে কিন্তু যথেষ্ট কষ্ট কৰি খেতি কৰে আৰু অধিক উৎপাদনৰ আশা কৰে, যদিও কিন্তু এইবাৰ অধিক উৎপাদন হৈছিল কৃষকসকলৰ, কিন্তু যি লকডাউনৰ কাৰণে পাচলিসমূহ বিক্ৰী কৰিব পৰা নাই। আৰু ক'ব লাগিব যে যদি লকডাউন শিথিল কৰি দিয়া হৈছে, কিন্তু ব্যৱসায়ীসকল ভিন্ন প্ৰান্তৰ পৰা আহে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এই মঙলদৈ এই স্থানৰ পৰা পাচলি লৈ যায়, কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে কোনো ব্যৱসায়ী ইয়াতে অহা নাই। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে অতিশয় জটিল হ'ব ৰাজ্যৰ বান পৰিস্থিতি। লকডাউনৰ বাবে ৰাজ্যত এমাহ ধৰি বন্ধ হৈ আছে ভগ্ন মথাউৰি মেৰামতিৰ কাম, আৰু এনে পৰিপ্ৰেক্ষিতত বান পৰিস্থিতিৰে মোকাবিলা কৰাটো যথেষ্ট প্ৰত্যাহ্বানমূলক হ'ব। বৰপেটা জিলা উপায়ুক্তৰ সভাকক্ষত ভগ্ন মথাউৰিৰ পৰ্যালোচনা বৈঠকত অংশ লৈ এইদৰে উদ্বিগ্ন হৈ পৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত। বানে ক্ষতি কৰিব পৰা মথাউৰিসমূহৰ সংকটপূৰ্ণ স্থান মেৰামতি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে আজিৰে পৰা আৰম্ভ কৰা হৈছে মথাউৰি মেৰামতিৰ কাম। কৰোনাৰ প্ৰভাৱৰ বাবে এমাহ পিছুৱাই যাবলগীয়া হোৱাৰ বাবেই বাৰিষাৰ পূৰ্বে মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ ওপৰত সন্দেহ প্ৰকাশ কৰে জলসম্পদ মন্ত্ৰীগৰাকীয়ে। জলসম্পদ বিভাগৰ লগতে কৃষি আৰু অন্যান্য বিভাগৰ বিষয়াসকলৰ সৈতেও জিলাখনৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰা হয়। বতৰ প্ৰতিকূল হ'লেও সীমিত সময়ৰ ভিতৰতে ভগ্ন মথাউৰিসমূহ মেৰামতি কৰাৰ ওপৰত গুৰুত্ব দিয়ে তেওঁ। ৰাজ্যত 68টা স্থান বানপানীৰ বাবে সংকটজনক অৱস্থাত আছিল। বানৰ কবলত পৰা অঞ্চলসমূহত পূৰ্বৰ দৰে শিবিৰ স্থাপন কৰাটো সম্ভৱ নহ'ব। সামাজিক দূৰত্ব আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন হ'ব বুলিও পৰ্যালোচনা বৈঠকখনত মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই। আমি যিখিনি ৱাটাৰ ৰিচোৰ্চ বিভাগে কাম হাতত লৈছিলোঁ, সেই কামখিনি আমাৰ এটা খুব পিক আৱাৰ্ছত আহি পেলাই আমি ৰৈ যাব লগা হ'ল। ৰৈ যাব লগা হোৱাৰ কাৰণে এতিয়া আমি কেনেধৰণে বাকী কামখিনি এইকেইদিনৰ ভিতৰত বতৰ প্ৰতিকূল হ'লেও আমি যাতে তাৰ মাজত ফাকে ফাকে আহি এটা পৰ্যায়লৈ আগবঢ়াই নিব পাৰোঁ। আৰু তাৰ উপৰিও যদি ক'ৰবাত ভাৰ্নাৰেবল পইণ্ট আছে, সেইখিনিত আমি কি ধৰণে সৰু সুৰাকৈ মেৰামতি কৰি হ'লেও অন্ততঃ আমি আশ্বস্ত হ'ব পাৰোঁ যে আমি সম্ভাৱনাপূৰ্ণ সংকটপূৰ্ণ ঠাইবিলাক আমি ইতিমধ্যে। মহানগৰীৰ লংকেশ্বৰত ভয়ংকৰ অগ্নিকাণ্ড। নিহাৰিকা মাৰ্কেটত নিশা বিধ্বংসী জুই। অট্টালিকাটোত ওপৰ মহলাত থকা এটা ফাৰ্নিচাৰৰ শ্ব'ৰুমত সংঘটিত হয় এই অগ্নিকাণ্ড। জুই লেলিহান শিখাই নিমিষতে চাৰখাৰ কৰে শ্ব'ৰুমটোৰ সকলো সামগ্ৰী।
পিছত অগ্নি নিৰ্বাপক বাহিনীৰ 4খনকৈ বাহনেৰে জুই নিৰ্বাপন কৰা হয়। এই বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় 20 লাখ টকাৰ সামগ্ৰী ভস্মীভূত হয়। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। এই 11:15 মানতে মানুহে প্ৰত্যক্ষ কৰি লগে লগে ফায়াৰ ব্ৰিগেডক আমাৰ অঞ্চলৰ মানুহে ফোন কৰা হয় আৰু আহি দেখো এটা বৃহৎ জুই উঠিছে। ইয়াৰ ওপৰত তালাত আপোনাৰ ফাৰ্নিচিং ক্লথ আৰু ফৰ্ম বহু টকাৰ ফৰ্ম আৰু ক্লথ আছিল, কাৰণ এখন ৰিপুটেড নিহৰিকা এণ্টাৰপ্ৰাইজটো ফাৰ্নিচাৰৰ কাৰণে। তলাবন্ধাৰ ব্যাপক প্ৰভাৱ পৰিছে কঁহৰাৰ ওপৰত। প্ৰায় এমাহে কাঁহৰ গড়শালসমূহ বন্ধ হৈ পৰা তেতিয়া আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে সৰ্থেবাৰীৰ শ শ পৰিয়াল। আৰ্থিক সংকটত ভোগা এনে প্ৰায় 200টা পৰিয়ালক সহায়ৰ হাত আগবঢ়ালে বৰপেটা আৰক্ষীয়ে। বৰপেটা সদৰ DSP সমীৰণ বৈশ্যৰ নেতৃত্বত আৰক্ষীয়ে খাদ্য সামগ্ৰীৰ লগতে প্ৰদান কৰে মাস্ক আৰু ছেনিটাইজাৰ। ইয়াত থকা যিসকল ব্যক্তি আছে তেখেতসকলে বিপদৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবে বৰপেটা জিলা পুলিচে আৰম্ভণিৰ পৰা মই কাম কৰি আছোঁ। আৰু আমাৰ ইতিমধ্যে পুলিচ ৰিজাৰ্ভত আমি এটা সমূহীয়া আমাৰ যি ৰান্ধনীশাল কমিউনিটি কিটচেন আমাৰ চলি আছে লকডাউন আৰম্ভণি হোৱাৰ দিনাখনৰ পৰাই। আৰু গোটেই জিলাখনতে আমি তেনেকৈ মানুহৰ মাজতো গৈ পেলাই আমি পাৰ্যমানে সহায় কৰিছোঁ। আৰু আজি আমি তেনেকৈ সৰ্থেবাৰীৰ অঞ্চলত এই কঁহাৰ শিল্পৰ লগত জড়িত যিসকল ব্যক্তি আছে তেখেতসকলৰ যিসকল আচলতে নিদি যিসকলে অন্ততঃ অলপ কষ্ট পাই আছে তেখেতসকলৰ কোভিড-19 সংক্ৰমণ আৰু লকডাউনক লৈ গুৱাহাটীৰ পৰিৱেশ আৰু পৰিস্থিতিৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এই বৈঠকখন অনুষ্ঠিত হয়। চৰকাৰী সাহায্য আত্মসাৎ কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'বলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সাহায্য আত্মসাৎ কৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ। কামৰূপ মহানগৰ জিলা প্ৰশাসনক 24 ঘণ্টাই সক্ৰিয় হৈ থকাৰো নিৰ্দেশ দিয়া হয়। ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠকখন। বৈঠকত মুখ্যমন্ত্ৰীৰ উপৰি উপস্থিত থাকে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু বিভাগীয় বিষয়ববীয়াও। উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ পিছতে সংবাদমেলক সম্বোধন কৰে মুখ্যমন্ত্ৰী সোণোৱালে। যে অসম চৰকাৰৰ তৰফৰ পৰা যিবিলাক আমি সাহায্য অসমৰ ৰাইজলৈ প্ৰদান কৰিছোঁ, সেই সাহায্য যাতে ৰাইজে ভালদৰে পাব পাৰে, ইয়াৰ বাবে আমাৰ যোগান বিভাগকো তৃণমূল পৰ্যায়লৈকে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা ল'বৰ বাবে নিৰ্দেশ দিয়া হৈছে। জিলা প্ৰশাসনসমূহেও এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আৰু আমি বৰ্তমান সময়ত কিছুমান ঠাইৰ পৰা কিছুমান আপত্তি পাইছোঁ যে কিছুমান ঠাইত, সকলো ঠাইত এই হোৱা নাই, দুই এটা ঠাইত কিছুমান অসৎ অভিপ্ৰায় লোকে আমাৰ ৰাইজৰ নামত যিবিলাক আমি চাউল বিনামূলীয়াকৈ প্ৰদান কৰিছোঁ, সেই চাউল আত্মসাৎ কৰাৰ অভিযোগ আহিছে। সেইসকলৰ বিৰুদ্ধে ততাতৰীয়াকৈ শাস্তিমূলক ব্যৱস্থা ল'বৰ বাবে নিৰ্দেশ দিয়া হৈছে। আৰু আমি আজি পুৱাৰ ভাগতো মই অসমৰ কেইবাহাজাৰ গাঁওবুঢ়াৰ সৈতে, মাননীয় গাঁওবুঢ়াৰ সৈতে মই আলাপ আলোচনাত মিলিত হৈছিলোঁ। তেখেতসকলৰ সৈতে আলাপ আলোচনা কৰোঁতেও মই তেখেতসকলক আহ্বান জনাইছোঁ যে গাঁৱে গাঁৱে আমি চৰকাৰৰ তৰফৰ পৰা, কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যি আমি খাদ্য সামগ্ৰী যোগান ধৰিছোঁ অসমৰ ৰাইজৰ বাবে, সেই সামগ্ৰী যোগান ধৰাৰ প্ৰক্ৰিয়াত যাতে কোনোৱে আউল লগাব নোৱাৰে, কোনো যাতে অসৎ অভিপ্ৰায় লোকে আত্মসাৎ কৰিব নোৱাৰে, ইয়াৰ প্ৰতি তেখেতসকলক মই চোকা দৃষ্টি ৰাখিবৰ বাবে আহ্বান জনাইছোঁ। আৰু যিয়ে তেনেধৰণৰ কামত আত্মনিয়োগ কৰিব সেইসকলক কায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে মই জিলা প্ৰশাসনক নিৰ্দেশ। আৰু সময় হ'ল এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।